নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম নৰসিংহ পাতৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে। আমাৰ বেছিভাগ মানুহৰ ঘৰত নৰসিংহ থাকেই, সেইবাবে আমি বেছিভাগ মানুহেই নৰসিংহ চিনি পাওঁ। আৰু নৰসিংহৰ যে কিছুমান স্বাস্থ্য উপকাৰিতা গুণ আছে, এই কথাও অৱশ্যে আমি বেছিভাগ মানুহে জানো। আমি নৰসিংহ পাতৰ এই স্বাস্থ্য উপকাৰিতাৰ কথা জানিও কিন্তু আমি নিয়মিতভাৱে নৰসিংহ ব্যৱহাৰ নকৰোঁ বা সেৱন নকৰোঁ। আমি মাজে সময়ে অৰ্থাৎ আমি এমাহ বা দুমাহৰ মূৰে মূৰে মাছৰ আঞ্জা বনাই আমি নৰসিংহ খাওঁ। কিন্তু নৰসিংহ পাতত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায়। আৰু এই পুষ্টি উপাদানসমূহ ভৰপূৰ মাত্ৰাত থকাৰ বাবে নৰসিংহ পাত যদি আমি এক নিৰ্দিষ্ট মাত্ৰাত নিয়মিতভাৱে সেৱন কৰোঁ, তেনেহ'লে আমি বহুতো ৰোগক দূৰত ৰাখিব পাৰোঁ বা বহুতো ৰোগৰ পৰা আমি আৰোগ্য লাভ কৰিব পাৰোঁ। নৰসিংহ পাতত থকা এই পুষ্টি উপাদানসমূহ হৈছে আইৰণ, ফছফৰাছ, কেলছিয়াম, কেইবাবিধো ভিটামিন আৰু লগতে এণ্টিঅক্সিডেণ্ট থাকে। এই পুষ্টি উপাদানসমূহে আমাক বহুতো ৰোগৰ পৰা দূৰত ৰাখিব পাৰে। গতিকে বন্ধুসকল, আমি যদি নিয়মিতভাৱে এই নৰসিংহৰ পাত ব্যৱহাৰ কৰোঁ বা সেৱন কৰোঁ, তেনেহ'লে আমি কি কি ৰোগৰ পৰা বাচি থাকিব পাৰোঁ সেই বিষয়ে আজি ডিটেইলছভাৱে কথা পাতিম। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হয়, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। গতিকে আহকচোন বন্ধুসকল, এতিয়া নৰসিংহ পাত আমি নিয়মিতভাৱে সেৱন কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ, অৰ্থাৎ কি কি ৰোগক আমি দূৰত ৰাখিব পাৰোঁ, সেই বিষয়ে এবিধ এবিধকৈ কথা পাতোঁ আহক। নৰসিংহ পাতৰ ১ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে নৰসিংহ পাত যদি নিয়মিতভাৱে কিছুদিনৰ বাবে খোৱা হয়, তেনেহ'লে আমাৰ তেজত জমা হোৱা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমি যায়। অৰ্থাৎ যিসকল লোকে কলেষ্ট্ৰলৰ সমস্যাত ভুগি আছে, তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এক নিৰ্দিষ্ট মাত্ৰাত এই নৰসিংহৰ পাত সেৱন কৰে, তেনেহ'লে তেওঁলোকৰ এই কলেষ্ট্ৰলৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। আৰু কলেষ্ট্ৰলৰ বাবেই আচলতে মানুহৰ উচ্চ ৰক্তচাপৰ নিচিনা সমস্যা বা হাৰ্টৰ সমস্যাৰ সৃষ্টি হয়। গতিকে আমাৰ তেজত যেতিয়া কলেষ্ট্ৰলৰ পৰিমাণ কমি যায় বা বেয়া কলেষ্ট্ৰলৰ পৰিমাণটো নাইকিয়া হৈ যায়, তেতিয়া আমাৰ এই উচ্চ ৰক্তচাপজনিত ৰোগ বা হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যাও ভাল হৈ যায়। গতিকে যিসকল লোকে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাত ভুগি আছে বা হাৰ্টৰ সমস্যাত ভুগি আছে, তেওঁলোকে যদি এই নিয়মিতভাৱে নৰসিংহৰ পাত সেৱন কৰে, তেনেহ'লে তেওঁলোকৰ এই কলেষ্ট্ৰলৰ সমস্যা নাইকিয়া হোৱাৰ লগতে উচ্চ ৰক্তচাপজনিত সমস্যা আৰু হাৰ্টৰ সমস্যাও ভাল হৈ যায়। নৰসিংহ পাতৰ ২ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে নৰসিংহ নিয়মিতভাৱে সেৱন কৰিলে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণলৈ আহে। আচলতে নৰসিংহ পাতৰ হাইপ'গ্লাইচেমিক গুণ আছে, যাৰ বাবে নিয়মিতভাৱে যদি নৰসিংহ পাত সেৱন কৰা হয়, তেনেহ'লে তেজত জমা হোৱা চুগাৰ একেবাৰে নিয়ন্ত্ৰণলৈ আহে। অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলৰ ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। গতিকে যিসকল লোকে ডায়েবেটিছৰ নিচিনা ৰোগত ভুগি আছে, তেওঁলোকেও যদি নিয়মিতভাৱে এই নৰসিংহৰ পাত সেৱন কৰে, তেনেহ'লে তেওঁলোকৰ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণলৈ আহে। অৱশ্যে নৰসিংহ পাত সেৱন কৰাৰ এক নিৰ্দিষ্ট নিয়ম আছে আৰু এক নিৰ্দিষ্ট মাত্ৰাত সেৱন কৰিব লাগে। মই ভিডিঅ'টোৰ শেষত কিদৰে বা কি নিয়মত নৰসিংহৰ পাত সেৱন কৰিব লাগে সেই বিষয়ে কৈ দিম। নৰসিংহ পাতৰ ৩ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে নৰসিংহৰ পাতে চুলিৰ স্বাস্থ্যও ভালে ৰাখিব পাৰে। অৰ্থাৎ যিসকল লোকৰ চুলিৰ বিভিন্ন ধৰণৰ সমস্যা আছে, যেনে চুলি সৰি যোৱা বা চুলি সোনকালে পকা, এনেধৰণৰ সমস্যা যদি আছে, তেওঁলোকে যদি নৰসিংহৰ পাত পানীত উতলাই লৈ সেই পানী ঠাণ্ডা হোৱাৰ পাছত যদি সেই পানীৰে মূৰ ধুৱে, তেনেহ'লে তেওঁলোকৰ চুলি হেল্ডি হৈ পৰে। অৰ্থাৎ চুলি সোনকালে পকা বা চুলি সোনকালে সৰা এনেধৰণৰ সমস্যা নাইকিয়া হৈ যায়। নৰসিংহ পাতৰ ৪ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে নৰসিংহৰ আচলতে এণ্টিবেক্টেৰিয়েল গুণ আছে। যিসকল লোকৰ ছালত বেক্টেৰিয়াৰ ইনফেকশ্যনৰ ফলত বিভিন্ন ধৰণৰ ব্ৰণ উঠে বা ফোহা হয়, বিশেষ হৈ মুখত শালমইনা উঠে, তেনে সমস্যাত যদি নৰসিংহ পাতৰ পেষ্ট বনাই লগোৱা হয়, তেনেহ'লে তেনেধৰণৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। অৰ্থাৎ যিসকল লোকৰ ছালত বেক্টেৰিয়েল ইনফেকশ্যনৰ ফলত ফোহা হয়, সেই ফোহাত যদি নৰসিংহৰ পাত পেষ্ট কৰি লগোৱা হয়, তেনেহ'লে অতি সোনকালে এনে বেক্টেৰিয়েল ইনফেকশ্যন ভাল হৈ যায়। নৰসিংহৰ আন এক উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতা হৈছে
নৰসিংহৰ পাত নিয়মিতভাৱে সেৱন কৰিলে এনিমিয়াৰ নিচিনা সমস্যা অতি সোনকালে ভাল হৈ যায়। যিসকল লোকে এনিমিয়াৰ নিচিনা সমস্যাত ভুগি থাকে, বিশেষকৈ মহিলাসকলৰ এনে এনিমিয়াৰ নিচিনা সমস্যা প্ৰায় থাকেই। গতিকে যিসকল লোকে এনিমিয়াৰ নিচিনা সমস্যাত ভুগি থাকে, অৰ্থাৎ যিসকল লোকৰ তেজত হিমোগ্লোবিনৰ পৰিমাণ কম থাকে, তেওঁলোকে যদি নিয়মিতভাৱে নৰসিংহৰ পাত সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এনে এনিমিয়াৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। আচলতে নৰসিংহৰ পাতত আইৰণ যথেষ্ট পৰিমাণে পোৱা যায়। সেইবাবে যিসকল লোকে আইৰণৰ অভাৱজনিত এনিমিয়া সমস্যাত ভুগি থাকে, তেওঁলোকে নিয়মিতভাৱে নৰসিংহৰ পাত সেৱন কৰিলে এনে আইৰণৰ অভাৱজনিত এনিমিয়াৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। নৰসিংহৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে নিয়মিতভাৱে নৰসিংহ খালে লিভাৰৰ স্বাস্থ্য ভালে থাকে। যিসকল লোকে লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে, বিশেষকৈ আজিকালি বেছিভাগ লোকেই ফেটি লিভাৰৰ নিচিনা সমস্যাত ভুগি থাকে, লগতে হেপাটাইটিছৰ নিচিনা সমস্যাত ভুগি থাকে। গতিকে যিসকল লোকে নিয়মিতভাৱে নৰসিংহৰ পাত সেৱন কৰে তেওঁলোকৰ লিভাৰৰ স্বাস্থ্য সদায় ভালে থাকে আৰু লগতে ফেটি লিভাৰৰ নিচিনা সমস্যাৰ পৰাও আচলতে ভাল হৈ যায়। গতিকে নৰসিংহৰ পাত যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে আমাৰ লিভাৰখনো স্বাস্থ্যৱান হৈ থাকে। নৰসিংহৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে নৰসিংহৰ পাত সেৱন কৰিলে ডায়েৰিয়া ৰোগ বা পেট চলা ৰোগ ভাল হৈ যায়। যিসকল লোকে হঠাতে ডায়েৰিয়া বা পেট চলা ৰোগত ভুগিছে তেওঁলোকে যদি নৰসিংহৰ পাতৰ ৰস উলিয়াই সেৱন কৰে বা নৰসিংহ পাতৰ জোল বনাই খায় তেনেহ'লে তেওঁলোকৰ এই ডায়েৰিয়া বা পেট চলা ৰোগ অতি সোনকালে ভাল হৈ যায়। নৰসিংহ পাতত আচলতে যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়, লগতে এণ্টিঅক্সিডেণ্টো পোৱা যায়। সেইবাবে নৰসিংহ পাত নিয়মিতভাৱে সেৱন কৰিলে আমাৰ আচলতে অভাৰঅল স্বাস্থ্য ভালে থাকে। সেইবাবে আমি নৰসিংহৰ পাত যদি নিয়মিতভাৱে সেৱন কৰোঁ, আচলতে নৰসিংহৰ পাত ৰাতিপুৱা খালী পেটত 5টাকৈ চোবাই সেৱন কৰিব লাগে। তেতিয়াহে আচলতে নৰসিংহৰ পাতে আমাক ভাল কাম দিয়ে। অথবা নৰসিংহৰ পাত আমি দাইলত দিও সেৱন কৰিব পাৰোঁ, অথবা আমি নৰসিংহৰ পাতৰ ৰস উলিয়াই আমি বিশেষকৈ মাছৰ জোল বনালে নৰসিংহৰ পাতৰ ৰস উলিয়াই আমি সেনে ৰসেৰে আমি মাছৰ জোল বনাওঁ আৰু সেই মাছৰ জোলখন আচলতে অতি সোৱাদ হয়। গতিকে আমি নৰসিংহৰ পাতৰ ৰস উলিয়াই তেনেকৈ আমি বিভিন্ন ধৰণৰ আঞ্জা বা ব্যঞ্জন বনাওঁতেও আমি ব্যৱহাৰ কৰিব পাৰোঁ। লগতে আমি নৰসিংহৰ পাত ৰাতিপুৱা খালী পেটত 5টাকৈ যদি চোবাই সেৱন কৰোঁ তেতিয়াও আমাৰ এই নৰসিংহৰ পাতে ভাল কাম দিয়ে। অৱশ্যে নৰসিংহৰ পাত আমি তেলত ভাজি লৈও সেৱন কৰিব পাৰোঁ। গতিকে নৰসিংহৰ পাত যদি আমি নিয়মিতভাৱে কিছুদিনৰ বাবে সেৱন কৰোঁ, অৱশ্যে নৰসিংহৰ পাত কণ্টিনিউ সেৱন কৰিব নালাগে। নৰসিংহৰ পাত 10 দিন বা 12 দিন সেৱন কৰিব লাগে, তাৰপিছত কেইদিনমান গেপ দিব লাগে, তাৰপিছত আকৌ তেনেদৰে নৰসিংহৰ পাত সেৱন কৰিব পাৰি। এনেদৰে যদি আমি নৰসিংহৰ পাত সেৱন কৰোঁ তেনেহ'লে আমি উল্লেখ কৰা বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ পৰা অতি সোনকালে আৰাম পাওঁ। বন্ধুসকল, আমাৰ বেছিভাগ মানুহৰে ঘৰত থকা এই নৰসিংহ পাতৰ যে ইমানবোৰ স্বাস্থ্য উপকাৰিতা গুণ আছে আমি আগতে নিশ্চয় জনা নাছিলোঁ। গতিকে আমি যদি নিয়মিতভাৱে এই নৰসিংহ পাত বিভিন্ন প্ৰকাৰে আমি ব্যৱহাৰ কৰোঁ বা বিভিন্ন ধৰণৰ আমি আঞ্জা বনাই সেৱন কৰোঁ তেনেহ'লে নৰসিংহ পাতৰ পৰা আমি এনেধৰণৰ স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ। বন্ধুসকল, আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবে তেনেহ'লে আজিৰ ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। উন্নত ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।